এই এৱাৰ্ডটো পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, ভাল লাগিছে। কিন্তু কথা হ'ল অলপ লাজো লাগিছে, মানে ইয়াৰ কাৰণে উপযুক্ত হয় নে নহয় নিজকে বাৰে বাৰে সুধিছোঁ। হয়তো আৰু কৰিব পাৰিব লাগিছিলে, আৰু কৰাৰ ইচ্ছা আছিলে, কিন্তু ইতিমধ্যে বয়স বাঢ়ি গ'ল। যদিও নিজকে চুইট 16 বুলি কৈ থাকোঁ, বয়সে মনত পেলাই দিয়ে। অলপমান হয়তো আমাৰ গতিটো কমি আহিলে। আচলতে কাম কৰি সৰুৰ পৰা এটা পৰিৱেশ আছিলোঁ, সেইটো গতানুগতিকভাৱে যেন তেনেকুৱা এটা পৰিৱেশত সোমাই গ'লোঁ, আৰু সেইমতে কাম কৰি ভাল লাগিলে। আৰু ভাল লগাৰ কাৰণে আনন্দ উপভোগ কৰিছিলোঁ। আচলতে তুমি কিবা এটা ভাল কাম কৰিবলৈ হ'লে, কাৰোবাৰ চকু পানী অকণমান মচি দিবলৈ, কাৰোবাৰ মুখত অকণমান নহা কান্দি থকা মানুহজনক হাঁহি এটা আনি দিব পাৰিলে যিটো আনন্দ উপভোগ কৰে, তাৰ সমান কিন্তু শান্তি বা সুখ নাই। সেই শান্তি আনন্দ এটা উপভোগ কৰিছিলোঁ, আৰু কৰাৰ ইচ্ছা হয়তো আছিলে। এতিয়াও কৰিবলৈ মন যায়, হাতত যি আহে কৰি থাকোঁ হয়তো, কিন্তু হয়তো এতিয়া শৰীৰে সেইটো আগবাঢ়ি। আৰু তোমালোকৰ আশীৰ্বাদ পালে নিশ্চয় আকৌ কাম কৰিব পাৰিম, আকৌ ভাল হ'ম মানে কি, আকৌ ডেকা হ'ম চুইট 16লৈ। এইটো কমেণ্ট কনক্লেভ 5.0 যোৱা 4 বছৰ ধৰি আমি এইটো কৰি আছোঁ অসমৰ বিভিন্ন ঠাইত। আজিও আমি ইয়াতে নেটফিট R1 ফাউণ্ডেশ্যনৰ সহযোগত আমি এইটো কৰি আছোঁ। তো আজি প্ৰায় 250 লেডিজ, যিখিনি ছাকচেছফুল লেডিজ, যাৰ পৰা আমি অনুপ্ৰাণিত হ'ব পাৰোঁ, এনেকুৱা আমাৰ ইয়াতে আহিছে। আৰু তেওঁলোকে নিজৰ প্ৰচেষ্টাত বহুতখিনি কাম কৰি গৈ আছে। তেওঁলোকক আমি এটা সন্মান জনোৱা, তেওঁলোকক স্বীকৃতি জনোৱাৰ কাৰণেই আমাৰ এই পদক্ষেপ। আৰু আমি প্ৰতি বছৰ বন্দনা বৰুৱা মেমৰিয়েল ব্যতিক্ৰম লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এটা দিওঁ। এইবাৰ আমি সুনীতি সোণোৱাল, তেখেত এজন প্ৰখ্যাত লেখক, আইনজীৱী, আৰু তেখেত এজন সমাজসেৱক, এখেতক আমি সন্মান জনালোঁ। এইটো আমাৰ কাৰণে এটা পৰম সৌভাগ্যৰ কথা। লগতে শিক্ষাবিদ প্ৰফেচৰ ডক্টৰ সংগীতা ত্ৰিপাঠী আৰু সমাজসেৱক শামিমা আক্তাৰ আলী, এই দুজনক আমি সন্মান জনালোঁ। আৰু আমাৰ 3টা পেনেল ইয়াতে ডিছকাশ্যন হৈ আছে, নাৰীৰ বিভিন্ন পদক্ষেপ লৈ তেওঁলোকৰ কেনেকুৱা আগুৱাই যাব লাগে। তাতে প্ৰায় 24জন পেনেলিষ্ট অংশ লৈ আছে। গোটেইটো মিলাই আমি ব্যতিক্ৰম পৰিয়াল যিটো বিশ্বাস কৰোঁ, আমাৰ যিটো এটা টেগলাইন আছে, ৰেচপেক্ট ওমেনহুড, মহিলাক সন্মান কৰক, এই টেগলাইনৰ আণ্ডাৰতে আমি গোটেই কামখিনি কৰি আছোঁ। নাৰীক সন্মান জনোৱা এটা নিৰ্দিষ্ট দিনত আবদ্ধ নহয়, যে আমি খালি এটা আন্তৰ্জাতিক নাৰী দিৱসতে নাৰীক সন্মান কৰিলোঁ, তেওঁলোকক লৈ অনুষ্ঠান কৰিলোঁ। আমি এইটো বিশ্বাস নকৰোঁ। আমি প্ৰতিদিন, প্ৰতি মুহূৰ্তত আমি আমাৰ ক্ষুদ্ৰ সামৰ্থ্যত আমি যেনেকুৱা পাৰোঁ আমি এই মহিলা সবলীকৰণৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আনকি আমাৰ ব্যতিক্ৰমৰ 25জনৰ যি আমাৰ টীম আছে, তাৰ ভিতৰত 18জনী ছোৱালী। তো আমি এইটো আমাৰ চেৰিটি বিগেন্স হোম, যে আমি বাহিৰত কথা পাতিলোঁ, খালি এইটো নহয় যে আমাৰ প্ৰতিটো ক্ষেত্ৰত আমি নাৰীক সন্মান জনোৱাৰ এইটো আমি কৰি গৈ আছোঁ। আৰু আমি ভাবোঁ এনেকুৱা প্লেটফৰ্মৰ পৰা তেওঁলোকক যদি আমি মানে অলপ হ'লেও তেওঁলোকক আমি আৰ্থিক, মানসিক বা তেওঁলোকৰ যদি আমি এটা স্বীকৃতি দিব পাৰোঁ, তেওঁলোকে যদি আগুৱাই যোৱাৰ কাৰণে তেওঁলোকক যদি অলপমান হ'লেও আমাৰ কিবা এটা কণ্ট্ৰিবিউশ্যন থাকে, তেনেহ'লেই আমাৰ এই গোটেই প্ৰচেষ্টাটো সফল হ'ব বুলি আমি খুবেই ভাল লাগিছে, খুবেই গৌৰৱান্বিত হৈছোঁ। কাৰণ মই সাধাৰণতে খুব নীৰৱে কাম কৰি ভাল পাওঁ। সমাজৰ বাবে যিখিনি কাম কৰি আছোঁ, খুব নীৰৱে কৰি আছোঁ। আৰু আজি ব্যতিক্ৰম গ্ৰুপে মোক এই বিশেষ বঁটাটি দিয়াৰ বাবে, জ্ঞাপন কৰাৰ বাবে বহুত মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু আচলতে মোক এক অনুপ্ৰেৰণা দিছে, যাতে মই আগলৈ আৰু কামখিনি কৰি যাব পাৰোঁ। গতিকে সেয়াই ক'ব বিচাৰিছোঁ। আৰু খুব সুখী হৈছোঁ, খুব ভাল লাগিছে, গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু নাৰীসকলৰ বাবে আজি এই কনক্লেভ গতিকে আয়োজন কৰিছে, তাৰ বাবেও বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ নাৰী নিজেই এটা শক্তি, গতিকে এই শক্তিখিনি মানে তেওঁলোকে উলিয়াই আনিব পাৰিছে আৰু সকলোৰে আগত দাঙি ধৰিছে, তাৰ বাবে তেখেতসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ। বন্দনা বৰুৱা মেমৰিয়েল ব্যতিক্ৰম এৱাৰ্ড যিটো দিয়া হয় গোটেই মানে বছৰেকত আমি যিগৰাকী ছ'চিয়েল এক্টিভিষ্ট এগৰাকীক দিয়া হয়। যোৱা বছৰৰ পৰা এই আমি আৰম্ভ কৰিছিলোঁ শ্ৰীমতী বন্দনা বৰুৱাৰ নামত। শ্ৰীমতী বন্দনা বৰুৱা এগৰাকী ছ'চিয়েল ৱৰ্কাৰ আছিলে। তেওঁ কেইবাটাও সৰুৰে পৰা তেওঁ ছ'চিয়েল ৱৰ্ক কৰি আছিল আৰু তেওঁ কেইবাটাও অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ তেওঁ কাম কৰি গৈছিল। আৰু যোৱা বছৰ আমি এই এৱাৰ্ড আৰম্ভ কৰিছোঁ ব্যতিক্ৰমৰ লগত লগ লাগি। যোৱা বছৰ এইটো আমাৰ শ্ৰীমতী নিবেদিতা হাজৰিকাক দিয়া হৈছিল আৰু এই বছৰ আমি সকলোৱে গম পাইছে আমি শ্ৰীযুতা সুনীতি সোণোৱাল ডাঙৰীয়াক, তেখেতো এগৰাকী আগশাৰী ছ'চিয়েল এক্টিভিষ্ট, এগৰাকী এডভকেট, এগৰাকী সুলেখিকা। আমি এই বছৰ তেখেতক আমি এই এৱাৰ্ড দিয়া হৈছে। ধন্যবাদ।